ভাদ মাহৰ যি নাম মহোৎসৱ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আজিৰ পৰা আমাৰ এক মাহ জোৰা যিটো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱৰ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তপ্ৰাণ সেৱকীসকল আমাৰ নামঘৰত উপস্থিত হ'বহি আৰু তেওঁলোকক আমি আদৰণি জনাইছোঁ। আৰু তেখেতলোকক আদৰিবৰ কাৰণে বা তেখেতলোকক সা শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ কৰ্ণধাৰ সমিতি তথা আমাৰ খেলুৱা ৰাইজ আমি সম্পূৰ্ণ প্ৰস্তুত হৈছে। আৰু লগতে আমাৰ প্ৰতিটো বিভাগ যাতে অকণমান পৰিপাটি হয় তাৰ কাৰণে আমি বাছ স্থানৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগাত আমাৰ স্বেচ্ছাসেৱক 100জন স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। আৰু আমাৰ 75জনীয়া এখন উদযাপন সমিতি আমি গঠন কৰি লৈছোঁ। আৰু লগতে আমি 17টাকৈ শাখা সমিতি আমি ভাগে ভাগে গঠন কৰি দিয়া হৈছে। প্ৰসাদ নৈবেদ্যসমূহ জামা লোৱা, প্ৰসাদ বিতৰণৰ পৰা আদি কৰি ঠাণ্ডা পানী বিতৰণ সকলো দিশতে আমি সেৱকীসকলক যাতে কোনো কাৰণত যাতে অসুবিধা নপৰে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু প্ৰায় আমি আজিৰ পৰাই আৰম্ভ হৈছে, আমি প্ৰায় প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে যাতে সেৱকীসকলক আদৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা আমি সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহাকালিলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হোৱা প্ৰায় খাটাং আছিল, কিন্তু বিশেষ এটা খবৰৰ কাৰণে আমি প্ৰগ্ৰেমটো নাকচোৱাৰ সম্ভাৱনা দেখিছোঁ। যোৱা পৰহি দিনাখন তেখেতৰ নিজৰ এজন খুৰাক ঢুকাইছে বুলি আমি জানিব পাৰিছোঁ। সেইটো কাৰণে হয়তো অহাকালিলৈ প্ৰগ্ৰেম তেখেতৰ কেঞ্চেল হ'ব, হয়তো ভাদ মাহৰ ভিতৰত তেখেতে প্ৰগ্ৰেম কৰিব পাৰে। তথাপিতো অহাকালিলৈ আমাৰ অসম চৰকাৰৰ মাননীয় গোলাঘাট সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ প্ৰমুখ্যে কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া প্ৰমুখ্যে কেইবাজনো অসম চৰকাৰৰ প্ৰতিনিধিয়ে আমাৰ পুৱা 9 বজাত আমাৰ নামঘৰত উপস্থিত হ'বহি। তেখেতলোককো আমি আদৰিবৰ কাৰণে যথেষ্ট যিখিনি আমাক প্ৰয়োজনীয় প্ৰস্তুত কৰা হৈছে।